মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাদী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে বনাব ওলাইছোঁ আজিৰ এই ভিডিঅ'টোত আমাৰ কোৱেশ্চন ট্ৰেকাৰত ৰিচেণ্টলি অহা কেইটামান খুব গুৰুত্বপূৰ্ণ আপডেটৰ সম্পৰ্কে মই আজি আলোচনা কৰিব ওলাইছোঁ আমাৰ যোৱা দুদিনমান আগতে অৰ্থাৎ 12-13 তাৰিখে আমাৰ এটা নতুন এটা আপডেট আহিছে 13.8 তাৰ আগতে যিটো 13.7 আপডেটটো আহিছিল তাত এটা খুব গুৰুত্বপূৰ্ণ পইণ্টছ এটা এড কৰিছে সেইটো হৈছে কি যে আমাৰ যিসমূহ আধাৰ ভেৰিফিকেশ্যনৰ সময়ত আমাৰ শিশুসকলৰ ক্ষেত্ৰত এটা সমস্যা পাইছিল আপোনালোকে সেইটো হৈছে কি আমাৰ বহুত শিশুৰ আধাৰ কাৰ্ড নাই বা আধাৰ কাৰ্ড বনোৱা হোৱা নাই গতিকে সেইসমূহ শিশুৰ আধাৰ কাৰ্ডৰ ঠাইত আপোনালোকে কি দিব বা কাৰ আধাৰ কাৰ্ড দিব সেইটোলৈ এটা খুব সমস্যাত পৰিব লগা হৈছিল কিন্তু বৰ্তমান সেইটো এটা নতুন আপডেট হিচাপত আহিছে কি যে আমাৰ নতুন যিসমূহ শিশুৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব সেইসমূহ শিশুৰ আপোনালোকে যিটো আধাৰ কাৰ্ডৰ ডাটাখিনি সেইখিনি আপোনালোকে তেওঁলোকৰ গাৰ্জেনো দিব পাৰিব বা তেওঁলোকৰ মাক দেউতাকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিও আপোনালোকে সেইটো সেই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব গতিকে সেই সম্পৰ্কে মই আজি আপোনালোকক ডিটেইলছত কম যে কেনেকৈ আমি কামখিনি কৰিব লাগিব আধাৰ কাৰ্ডৰ এই পাৰ্টটো আৰু লগতে কেইটামান আমাৰ কোৱেশ্চন ট্ৰেকাৰ লগত আপোনালোকৰ লগত জড়িত কেইটামান খুব ইম্পৰ্টেণ্ট আপডেটৰ সম্পৰ্কে মই আজি একেলগে এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিব ওলাইছোঁ পোনপ্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ বৰ্তমান 13.8 আপডেটটো চলি আছে আৰু 13.8 আপডেটটো পাবৰ কাৰণে আপোনালোকে যিটো ভাৰ্জনটো আছে 13.8 সেইটো পাবৰ কাৰণে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰলৈ আপোনালোকে কাইণ্ডলি প্লে ষ্ট'ৰত গৈ সেইটো যেন এই ভাৰ্জনটো যেন নতুন ভাৰ্জনটো যেন আপোনালোকে আপডেটটো কৰি লয় মই এবাৰ তথাপিও আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে নতুন ভাৰ্জনটো পাবৰ কাৰণে কি কৰিব লাগিব আপোনালোকে প্লে ষ্ট'ৰলৈ গৈ এনেকৈ কোৱেশ্চন ট্ৰেকাৰ এপ বুলি লিখিব লাগিব যিটো অলৰেডি আপোনালোকে ভালে কেইবাৰে কৰিছে আপডেট এইটো মই তথাপিও আকৌ এবাৰ আপোনালোকক মানে এইটো দেখুৱাই দিছোঁ যে আপোনালোকে যেতিয়া কোৱেশ্চন ট্ৰেকাৰ এপ বুলি ইয়াতে লিখিব ইয়াতে এনেকুৱা ধৰণৰ এইটো পেজটো খোল খাব মোৰ ইয়াতে অলৰেডি অ'পেন বুলি আহিছে কাৰণ মোৰ এইটো আপডেটটো কৰা আছে আপোনালোকৰ যদি আপোনালোকে আপডেটটো কৰিছে আপোনালোকৰ যিসকলে যদি আপডেটটো কৰিছে তেওঁলোকৰ ক্ষেত্ৰত এইটো আপডেটটো নকৰিলেও হ'ব তেওঁলোকৰ অলৰেডি অ'পেন আহি যাব কিন্তু যিসকলে আপডেটটো কৰা নাই তেওঁলোকে কাইণ্ডলি যেন আপডেটটো কৰি লয় ইয়াতে অ'পেনৰ ঠাইত আপোনালোকৰ আপডেট বুলি আহিব বৰ্তমান 13.8 আপডেটটো চলি আছে ঠিক আছে তাৰপিছত আপোনালোকে আপডেটটো যিটো অপশ্যন টাচ কৰিব টাচ কৰাৰ পিছত আপোনালোকৰ আপডেটৰ পাৰ্টটো ষ্টাৰ্ট হ'ব আৰু যেতিয়া আপডেটৰ পৰ্চনখিনি যেতিয়া পাৰ্টটো কমপ্লিট হৈ যাব আপোনালোকৰ ডাইৰেক্ট ইয়াতে অ'পেন বুলি আহিব আৰু এইটো আপডেটটো আপোনালোকৰ যোৱা 13 তাৰিখে আহিছে 13 মে' তাৰিখে ঠিক আছে চ' আপোনাৰ যেতিয়া আপডেটৰ পাৰ্টটো কমপ্লিট হোৱাৰ পিছত এনেকৈ অ'পেন বুলি আহিব আপোনালোকে অ'পেন অপশ্যনটো টাচ কৰিব লাগিব টাচ কৰাৰ পিছত এনেকৈ আপোনালোকৰ আমাৰ যিটো হোম পেজটো কোৱেশ্চন ট্ৰেকাৰ সেনেকৈ খোল খাই যাব মই পোনপ্ৰথমতে আপোনালোকক আমাৰ যিটো আধাৰ ভেৰিফিকেশ্যনৰ ওপৰত যিটো নতুন পইণ্টছ এড হৈছে সেইটো মই আপোনাক দেখুৱাব বিচাৰিছোঁ ছাপ'জ মই বেনিফিচিয়াৰীলৈ গৈছোঁ গৈ ইয়াতে ছাপ'জ 0 to 6 মান্থৰ বেবী বা আমাৰ 6 to 3 ইয়াৰ্ছৰ বেবী যিসকল আছে মই ছাপ'জ 6 to 3 ইয়াৰ্ছৰ যিটো বেবী যিটো আমাৰ মডিউলটো আছে সেইটো মই টাচ কৰিছোঁ ইয়াতে শিশুসকলৰ নামসমূহ আছে তেওঁলোকৰ ডেট অফ বাৰ্থ দিয়া আছে তেওঁলোকৰ মানে জেণ্ডাৰটো দিয়া আছে এতিয়া চাওক এওঁলোকৰ শিশুৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড নথকাৰ ফলত ইয়াতে তেওঁলোকৰ এটা নামো মানে ডেট মিনছ ভেৰিফাই কৰিব পৰা নাই এতিয়া ছাপ'জ আমাৰ নতুন শিশুৰ ক্ষেত্ৰত যদি নতুন কোনোবা এটা শিশু যদি ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হয় সেইটো ক্ষেত্ৰত মই দেখুৱাই দিছোঁ ছাপ'জ আপোনালোকে নতুন শিশু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে যাব লাগে এইটো অপশ্যনত নিউ ৰেজিষ্ট্ৰেশ্যন ঠিক আছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনটো টাচ কৰি দিব টাচ কৰাৰ পিছত ইয়াতে লিখা আহিছে প্ৰথমটো যিটো আছে কি যে নেম অফ চাইল্ড এইটোতো আপোনালোকে জানে শিশুগৰাকীৰ নামটো লিখিব লাগে নেক্সট আছে কি আধাৰ নাম্বাৰ অফ চাইল্ড শিশুগৰাকীৰ যিটো আধাৰ নাম্বাৰ যদি তেওঁৰ আধাৰ কাৰ্ড আছে যদি তেতিয়াহ'লে শিশুগৰাকীৰ যিটো আধাৰ কাৰ্ডৰ যিটো নাম্বাৰটো সেই নাম্বাৰটো আপোনালোকে লিখি দিব লাগিব নেক্সট ইয়াতে অপশ্যনটো আহিছে কি যে চাইল্ড ডাজ নট হেভ আধাৰ মানে এইটো চেণ্টেন্সটো এইটো মিনিং বুজাইছে কি যে চাইল্ড ডাজ নট হেভ আধাৰ মানে শিশুগৰাকীৰ আধাৰ কাৰ্ড নাই যদি শিশুগৰাকীৰ আধাৰ কাৰ্ড নাই এই কথাটো যদি সঁচা হয় তেতিয়াহ'লে আপোনালোকে ইয়েছ বুলি দিব যদি তেওঁলোকৰ নাই তেতিয়াহ'লে আপোনালোকে ইয়েছ অপশ্যনত টাচ কৰিব লাগিব আৰু যদি তেওঁলোকৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে ন' অপশ্যন টাচ কৰিব লাগিব কাৰণ ওপৰত আপোনালোকে শিশুগৰাকীৰ আধাৰ কাৰ্ডৰ নাম্বাৰ যেতিয়া লিখিব ডেট মিনছ শিশুগৰাকীৰ নিজা আধাৰ কাৰ্ড আছে বা বনোৱা আছে যদি তেওঁলোকৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে চেণ্টেন্সটো এইটোৱে কৈছে কি চাইল্ড ডাজ নট হেভ আধাৰ কাৰ্ড তেখেতৰ শিশুগৰাকীৰ আধাৰ কাৰ্ড নাই ডেট মিনছ এই কথাটো সঁচা তেতিয়াহ'লে আপোনালোকে ইয়েছটো টাচ কৰিব লাগিব এই ইয়েছটো টাচ কৰাৰ লগে লগে তলত লিখা আহিছে কি আধাৰ নাম্বাৰ অফ মাদাৰ মাকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো সুধিছে আপোনালোকে তেখেতৰ শিশুগৰাকী ডেফিনেটলি মাক বা দেউতাকৰ আধাৰ কাৰ্ড বৰ্তমান সময়ত আছে তেখেতৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিব লাগিব লিখাৰ পিছত ইয়াতে মাকগৰাকীৰ ডেট অফ বাৰ্থ ব্ৰেকেটত মাদাৰ দিয়া আছে ডেট মিনছ মাকগৰাকীৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব লাগিব ঠিক আছে এতিয়া চাওক অপশ্যন আৰু এটা অপশ্যন দি দিছে যদি মাকগৰাকীৰো যদি আধাৰ কাৰ্ড নাই তলত লিখা আহিছে কি যে মাদাৰ ডাজ নট হেভ আধাৰ যদি মাকগৰাকীৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে এইটো ইয়েছ বুলি দিব কাৰণ মাক
মাকগৰাকী আধাৰ সেন্টেন্সটো এনেকুৱা ধৰণৰ সুধিছে যে মাকগৰাকী মাদাৰ ডাজ নট হেভ আধাৰ মাকগৰাকী আধাৰ কাৰ্ড নাই ইয়েছ না নো ইয়েছ ডেট মিন্স নাই তেতিয়াহ'লে আমি ইয়াতে ইয়েছটো টাচ কৰিব লাগিব ইয়েছটো টাচ কৰাৰ লগে লগে এইবাৰ তলত খোল খাইছে কি আধাৰ নাম্বাৰ অফ ফাদাৰ অব্লিক গাৰ্জেন ডেট মিন্স এইবাৰ আহিছে কি যে দেউতাক নহ'লে গাৰ্জেন যদি দেউতাক নাই তেওঁলোকে যিগৰাকী গাৰ্জেন আছে তেখেতৰ আধাৰ নাম্বাৰটো দিব লাগিব ডেট মিন্স মাকৰ যদি নাই তেতিয়াহ'লে আমি দেউতাকৰ এটা অপশ্যনটো আহি গৈছে অব্লিক গাৰ্জেন যিগৰাকী গাৰ্জেন তেখেতৰ আছে তেখেতৰ ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিব লাগিব লগতে সেই দেউতাকগৰাকীৰ বা গাৰ্জেনগৰাকীৰ ইয়াতে আপোনাৰ তেখেতৰ ডেট অফ বাৰ্থটো লগতে লিখি দিব লাগিব ঠিক আছে এতিয়া চাওক আপোনালোকে এইখিনি পাৰ্ট আপোনালোকে দেখা পালে যে ইয়াতে যদি শিশুগৰাকী আধাৰ কাৰ্ড ফিল আপ কৰাৰ ক্ষেত্ৰত যদি তেখেতৰ আধাৰ কাৰ্ড নাই যদি আছে তেতিয়াহ'লে আপোনালোকে নাম্বাৰটো বহাব পাৰে যদি তেওঁলোকৰ নাই সেইটো কণ্ডিশ্যন আপোনালোকে দেখিছে কি যে লিখা আছে চাইল্ড ডাজ নট হেভ আধাৰ ডেট মিন্স কথাটো সঁচা যে শিশুগৰাকী আধাৰ কাৰ্ড নাই চ' সেইটো আমি কি দিম ইয়েছ বুলি দিম ইয়েছ বুলি দিয়াৰ লগে লগে মাকৰ পাৰ্টটো খোল খাব যে আধাৰ নাম্বাৰ অফ মাদাৰ মাকগৰাকী আধাৰ কাৰ্ডৰ ডিটেইলছখিনি আমি ভৰাবৰ কাৰণে অপশ্যনটো ইয়াতে আহি যাব যেতিয়া মাকগৰাকী ডাটাখিনি আমি ফিল আপ কৰি আমি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰোঁ কিন্তু যদি কিবা কাৰণত মাকগৰাকীৰো যদি আধাৰ কাৰ্ড নাথাকে সেইটো কণ্ডিশ্যনত লিখা নেক্সট লাইনটো কি লিখা হৈছে মাদাৰ ডাজ নট হেভ আধাৰ যদি মাকগৰাকী আধাৰ কাৰ্ড নাই আপোনালোকে যদি ইয়েছ বুলি টাচ কৰে তেতিয়াহ'লে এইটো দেউতাকৰ পাৰ্টটো খোল খাব বা দেউতাকগৰাকী বা তেওঁৰ যদি কোনোবা অল্টাৰনেট গাৰ্জেন আছে তেতিয়াহ'লে সেই গাৰ্জেনগৰাকী ডাটাখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰিব এটলিষ্ট আল্টিমেটলি আপোনালোকৰ কামটো হৈছে কি তেখেতৰ মাক দেউতাক তেওঁলোকৰ যিগৰাকী গাৰ্জেন তেওঁলোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছখিনি আমি ইয়াতে ভৰাব লাগিব লগতে তেখেতৰ নাম্বাৰছটো আধাৰ কাৰ্ডৰ নাম্বাৰছটোৰ লগতে তেখেতৰ ডেট অফ বাৰ্থটো দিব লাগিব আৰু সেইখিনি ডিটেইলছ আপোনালোকে কাইণ্ডলি আধাৰ কাৰ্ডখন চাই যেন ডিটেইলছখিনি ভৰাই ঠিক আছে চ' এই গোটেইখিনি ভৰোৱাৰ পিছত আপোনালোকে একেবাৰে শেষত আমাৰ যিটো ছাবমিটৰ অপশ্যনটো আছে সেইটো ছাবমিটৰ অপশ্যনটো আপোনালোকে টাচ কৰি দিব লাগিব এইখিনি ক্লিয়াৰ এইটো এটা নতুন অপশ্যন ইয়াতে এড হৈছে গতিকে মই এইকাৰণে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যদি আপোনালোকৰ নতুন নাম যদি কেতিয়াবা এড কৰিব লগা হয় ছাপ'জ আপোনাৰ 0 to 6 মান্থৰ বেবীৰ ক্ষেত্ৰত নতুন নাম এড হয় গতিকে 0 to 6 মান্থৰ যিটো বেবী ডিটেইলছখিনি ভৰাব সেইটো কণ্ডিশ্যন যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো আহিব তেতিয়া কিন্তু আপোনালোকে এই আধাৰৰ ডিটেইলছখিনি দিব পাৰিব কাৰণ আমি এইখিনি জানো যে শিশুগৰাকী আধাৰ কাৰ্ড নাই গতিকে সেইটো কণ্ডিশ্যনত আপোনালোকে শিশুগৰাকী মাক দেউতাকৰ আধাৰ কাৰ্ডৰ ডিটেইলছখিনি ইয়াতে ভৰাব পাৰিব মাক নাই বা দেউতাকৰ ঠিক আছে গতিকে এইখিনি অপশ্যন আপোনালোকৰ ইয়াতে নতুনকৈ এড হৈছে আশা কৰোঁ এইখিনি আপোনালোকৰ মানে এই কনচেপ্টটো ক্লিয়াৰ হৈছে বুলি কিন্তু লগতে মই আৰু এটা কথা আপোনালোক ক্লিয়াৰিফাই কৰি দিওঁ যিসকল এক্সিষ্টিং যিসকল আগতে অলৰেডি ডাটা ফিল আপ কৰা আছে যেনেকুৱা এই ডাটাখিনি এই ডিটেইলছখিনি যিখিনি অলৰেডি ফিল আপ কৰা আছে এওঁলোকৰ ক্ষেত্ৰত কিন্তু সেইটো এতিয়ালৈকে সেই অপশ্যনটো এড হোৱা নাই ঠিক আছে কাৰণ এওঁলোকৰ যদি মই ডিটেইলছত যাওঁ ছাপ'জ তিনিটাটো টাচ কৰাৰ পিছত যেতিয়া মই আপডেট প্ৰফাইলত টাচ কৰিম ইয়াতে আধাৰ নাম্বাৰ অফ চাইল্ড দিয়া আছে কেৱল শিশুগৰাকীক দিয়া আছে ইয়াতে কোনো অপশ্যন নাই যে ইয়াতে ডাজ নট হেভ আধাৰ বুলি যিটো অপশ্যনটো আমি নতুন ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত পাইছিলোঁ নিউ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেইটো কিন্তু এই কেইজনৰ ক্ষেত্ৰত নাই গতিকে মেবি এইটো উইদিন এ শ্বৰ্ট টাইম মেবি নতুন আপডেটৰ সময়তো এইটো এড হৈ যাব পাৰে ইয়াতে ঠিক আছে গতিকে আপোনালোকে এইটোলৈ কনফিউজন হ'ব নালাগে আমাৰ যিখিনি আমাৰ যদি নতুন ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে এই তেওঁলোকৰ আধাৰ কাৰ্ড ডিটেইলছখিনি ভৰোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মাক বা দেউতাকৰ ডিটেইলছখিনি ভৰাই দিও আপোনালোকে তেওঁলোকৰ ডিটেইলছখিনি তেওঁলোকৰ ডাটাখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নিউ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত ঠিক আছে এতিয়া চাওক মই আপোনালোকক নেক্সট আৰু এটা পইণ্ট আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেইটো হৈছে কি আমাৰ বৰ্তমান সময়ত আপোনালোকৰ VHSND যিটো পাৰ্টটো আপোনালোকে ডিউটিসমূহ কৰি আছে আপোনালোকৰ VHSND ডিউটিটো যেতিয়া কৰি আছে আপোনালোকে কাইণ্ডলি VHSND এটেণ্ডেঞ্চখিনিৰ লগতে আপোনালোকে যেন যিটো বেজীৰ যিখিনি ভেকচিনেশ্যনৰ যিখিনি ডিটেইলছ নট অনলি প্ৰেগনেণ্ট ওমেন 0 to 6 ইয়াৰ্ছৰ যিসকল বেবীৰ আমাৰ যিখিনি ডিটেইলছখিনি আছে ভেকচিনেশ্যনৰ ডিটেইলছ সেইখিনি যেন লগে লগে যেন ভৰাই দিয়ে কাৰণ মই আপোনালোকক এবাৰ জাষ্ট ফৰ ৰিমাইণ্ডাৰৰ কাৰণে মই এইটো দেখুৱাই দিছোঁ আমাৰ যিটো মোৰ অপশ্যনটো আছে সেইটো মই টাচ কৰি দিছোঁ টাচ কৰি দিয়াৰ পিছত ইয়াতে কি ক'ত পাম আমি এইটো ইভেণ্টত পাম ইভেণ্টত যেতিয়া মই টাচ কৰি দিম ইয়াতে চাৰিটা অপশ্যন আহিছে য়োগা ডে VHSND CB এণ্ড ট্ৰেইনিং মডিউল আমি VHSNDটো আমি টাচ কৰি দিম ইয়াতে আমাৰ অলৰেডি বাইদেউগৰাকীয়ে তেখেতে এইটো মাহত লাষ্ট ভিজিট কৰিছে গতিকে তেখেতৰ ডিটেইলছখিনি আহি গৈছে গতিকে আপোনালোকে কাইণ্ডলি ইয়াতে যেন ডাটাখিনি যেন ভৰাই দিয়ে আপোনালোকৰ যিটো ডেটটো আছে সেই তাৰিখটো যেন আপোনালোকে যেন ভৰাই দিয়ে কাৰণ তাৰিখটো দিয়াৰ লগে লগে কি হ'ব আপোনালোকৰ সেইটো আপোনালোকে যে ভিজিট কৰিছে আপোনালোকে যে VHSND যে এটেণ্ড কৰিছে সেইখিনি ডিটেইলছ আমাৰ ডেছবৰ্ডত ৰিফ্লেক্ট কৰিব আৰু অকল তাৰিখটো বুলি নহয় এইখিনি ডিটেইলছ ভৰোৱাৰ পিছত আপোনালোকে কাইণ্ডলি আমাৰ যিটো প্ৰেগনেণ্ট ওমেনৰ মডিউল হওক বা লেক্টেটিভ মাদাৰ আমাৰ প্ৰেগনেণ্টৰ লগতে যিটো শিশুৰ আমাৰ 0 to 6 আছে শিশুৰ যিখিনি ভেকচিনেশ্যন ডিটেইলছ আছে সেইখিনি যেন কাইণ্ডলি ভৰাই দিয়ে ছাপ'জ ডেইজি দাসৰ যিটো প্ৰথমগৰাকী আছে সেইটো মই এবাৰ টাচ কৰি দেখুৱাইছোঁ ক'ত আমি যাব লাগিব ডেইজি দাসৰ যিগৰাকী আছে প্ৰথম এইটো তিনিটা মই টাচ কৰি দিছোঁ ইয়াতে এড ভেকচিনেশ্যন ডিটেইলছ বুলি আহিছে ইয়াতে চাওক TD1 TD2 অলৰেডি TD2 তেখেতে পাইছে
ঠিক আছে TD2 তেখেতে ভেকচিনটো পাইছে আৰু কিমান তাৰিখে পাইছে অলৰেডি ইয়াতে আহি গৈছে আপোনালোকে এই জাষ্ট বক্সটো টাচ কৰিব লাগিব এই বক্সটো টাচ কৰাৰ পিছত আপোনালোকৰ ডেটটো আহি যাব তাৰিখটো লিখাৰ পিছত আপোনালোকে সাবমিটটো কৰিব সাবমিটটো কৰাৰ পিছত অলৰেডি তেওঁলোকৰ ডাটাখিনি ৰিফ্লেক্ট কৰি যাব বা ইয়াতে আমাৰ অলৰেডি সাকসেসফুলি এইটো অটোমেটিক ড্যাশবোৰ্ডলৈ আহি যাব ঠিক আছে আপোনালোকে কাইন্ডলি এইখিনি ডিটেইলছ যেন আপোনালোকে যেতিয়া VHSND এটেন্ড কৰিব লগে লগে যেন ফিল আপটো কৰি দিয়ে ইয়াৰ উপৰিও আমাৰ যেটো শিশুৰ সাপোজ আমাৰ অমৃতা দাস আছে তেখেতৰ নামৰ লগতে তিনিটা মই টাচ কৰি দিছো এড ভ্যাকচিনেশন ডিটেইলছ বুলি আছে ইয়াতে তেখেতৰ কি ভ্যাকচিন পাইছে এই ভ্যাকচিন ডিটেইলছখিনি অলৰেডি বাইদেউ গৰাকী ফিল আপ কৰিছে কেতিয়া তেখেতে পাইছে গতিকে এইখিনি ডিটেইলছ লগে লগে যেন আপোনালোকে ভৰাই দিয়ে কাৰণ এইখিনি ভৰোৱাৰ লগতে অকল VHSND এটেন্ড কৰাৰ লগত যেটো এটেন্ডেন্সটো ভৰাই নহব তাৰ লগে লগে আপোনালোকে ভ্যাকচিনেশন ডিটেইলছখিনিও ভৰাব লাগিব গতিকে সেইখিনি ভৰোৱাৰ লগে লগে গোটেইখিনি পাৰ্ট আপোনালোকৰ কি হ'ব ড্যাশবোৰ্ডত ৰিফ্লেক্ট কৰিব ঠিক আছে এইখিনিতে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট এটা মই আপোনালোকক শেয়াৰ কৰিব বিচাৰিছো সেইটো হৈছে কি হোম ভিজিটৰ পাৰ্টটো কাৰণ বৰ্তমানৰ হোম ভিজিটৰ আপোনালোকে কিছু পৰিমাণৰ অসুবিধা পাই আছে সেইটো হৈছে কি যে লেট বেনিফিচিয়াৰী ক্ষেত্ৰত Suppose আপোনালোকে মই লেক্টেৰি মাদাৰ্ছ যেটো এইটো মডিউলটো আছে এইটো মই টাচ কৰিছো ইয়াতে চাওক ডিউ টু ডেট এটা আছে আপকামিংৰ পাঁচটা আছে লেটত 6 গৰাকী গৈছে এতিয়া চাওক আপোনালোকে লেটৰ অপচন যেটা মই টাচ কৰিম এইটো মই টাচ কৰিলে এইটো কোনো ধৰণৰ মানে ফাংচন নহয় এইটো কোনো ধৰণৰ টাচ কৰিলে একো মানে মুভমেন্ট নহয় একো ডাটা নাহে ডিটেইলছ একো নাহে ঠিক আছে এইটো প্ৰবলেমটো যোৱা বহুত দিন ধৰি হৈ আছে আৰু এইটোৰ কাৰণে তেওঁলোকে মেবি আমাৰ পোষণ ট্ৰেকাৰ টেকনিক্যাল টিম এইটোৰ ওপৰত কাম কৰিও আছে তেওঁলোকে উইদিন এ শৰ্ট টাইম এইটো সলভ কৰি দিব ঠিক আছে কিন্তু মই আপোনাক ৰিকুৱেষ্ট কৰিছো আপোনালোকে কাইন্ডলি ডিউ টু ডে যিসমূহ নাম আহে সেইখিনি নাম যেন আপোনালোকে লেটলৈ যেন যাবলৈ নিদিয়ে এইটো ক্লিয়াৰ কথাটো হৈছে কি পইণ্টটো হৈছে কি যে যদি ডিউ টু ডে যদি ডিটেইলছটো নামটো যদি আহি যায় সেই গৰাকী বেনিফিচিয়াৰী যেটো হোম ভিজিটৰ তাৰিখটো বা যিখিনি হোম ভিজিট কৰিব লগা থাকে সেই বেনিফিচিয়াৰী গৰাকী সেইখিনি যেন কাম আপোনালোকে লগে লগে যেন কৰি দিয়ে কাৰণ চাওক যদি আপোনালোকে ডিটেইলছটো আজি ভৰাই দিয়ে আজিৰ তাৰিখত সাপোজ আজিৰ তাৰিখত এইটো 16 তাৰিখে আছে আজি যদি আপুনি এই টিকেটৰ ডাটাখিনি যদি ৰেজিষ্টাৰ বা সাবমিট কৰি দিয়ে তেতিয়াহলে সেই নামটো লেটলৈ না যাব এইখিনি ক্লিয়াৰ বাইদেউ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা এবাৰ পোষণ ট্ৰেকাৰ এপটো খুলি এই ডিটেইলছখিনি এবাৰ চাই ল'ব যে আজি হোম ভিজিটত কাৰ তাতে যাব লগা আছে মানে ডিউ টু ডেট পাব এই পাৰ্টটো আপোনালোকে পাব ডিউ টু ডেটটো টাচ কৰাৰ লগে লগে ইয়াতে নামটো আহি যাব ঠিক আছে কাৰণ আপুনি সাপোজ মই টাচ কৰি দিছো একেলগে মই এন্টাৰ ভিজিট ডেটটো আছে কি আজি 16 তাৰিখ এইটো ওকে কৰি দিলো দিয়াৰ পিছত সাবমিটটো অপচন টাচ কৰাৰ পিছত ৰেকৰ্ড আপডেটন ইন প্ৰগ্ৰেছ বুলি আহিছে আৰু এনেকুৱা ধৰণৰ লিখা অহাৰ পিছত অলৰেডি নামটো ইয়াৰ পৰা আঁতৰি গৈছে ৰেকৰ্ড নট এভেইলেবল মানে নামটো ইয়াৰ পৰা আঁতৰি গৈছে এতিয়া চাওক নামটো আঁতৰি যোৱাৰ লগে লগে সেই নামটো কিন্তু দুনাই আপোনাৰ লেটলৈ না যায় এইখিনি ক্লিয়াৰ কাৰণ চাওক যদি আমি যেটো আমাৰ হোম ভিজিটৰ পাৰ্টটো আছে সেইখিনি যদি আমি ৰেগুলাৰ বেসিছত আমি যদি কৰি থাকো তেতিয়াহলে আমাৰ সেইখিনি ডাটা সেইখিনি নাম আমাৰ লেট অপচনলৈ না যাব সো নুজুৱাৰ ফলত আমাৰ লেটলৈ কিবা যদি নাম থাকেও আমি তেতিয়া আমাৰ এটো একো চিন্তা কৰিব লগা একো নাই কাৰণ আমাৰ মেইন টাৰ্গেটটো হৈছে কি ডিউ টু ডে যিখিনি নাম আহে সেইখিনি যেন আমি লগে লগে কৰি দিও এইখিনি ক্লিয়াৰ বাইদেউ কাৰণ আপোনালোকৰ বহুতৰে মই মেছেজ পাইছো বা বহুতে সুধি আছে যে আমাৰ লেটলৈ গৈছে কিন্তু লেটটোত আমি কি কৰিম আমি আমাৰ টাৰ্গেটটো হ'বলে যে আমাৰ নামখিনি আমাৰ যিখিনি ডিউ টু ডে নাম আছে যিখিনি ডিটেইলছ আহিছে যাৰ তাতে আমি যাব লগিয়া আছে সেইখিনি যা নাম যেন আমি লেটলৈ যেন যাব লগিয়া নহয় সেইভাবে যেন আমি যেন লগে লগে কৰি দিও ঠিক আছে এতিয়া চাওক মই চিলড্ৰেনৰ 0 to 6 মাহৰ যেটো চিলড্ৰেনৰ ডিটেইলছখিনি আছে ইয়াতেও সাপোজ টাচ কৰিছো এই লেটলৈকে গৈছে এইটো ডিউ টু ডে এটা আছে এইটো সাপোজ মই টাচ কৰি দিলো এন্টাৰ ভিজিট ডেটৰ এইটো ক্যালেন্ডাৰৰ অপচনত টাচ কৰি দিলো দিয়াৰ পিছত এটা তাৰিখটো আহিছে ওকে কৰি দিলো দি সাবমিটটো মই টাচ কৰি দিয়াৰ পিছত লিখা আছে কি ৰেকৰ্ড আপডেটন ইন প্ৰগ্ৰেছ ঠিক আছে সো এইটো প্ৰগ্ৰেছ হয় তাৰ পিছত ডিটেইলছটো অলৰেডি এইটো সাকসেসফুলি এইটো হৈ গল আৰু ৰেকৰ্ডছ নট এভেইলেবল নামটো ইয়াৰ পৰা আঁতৰি গল এনেকৈ যদি আমি হোম ভিজিট ডাটাখিনি যদি ফিল আপ কৰি থাকো ডেইলি বেসিছত যদি আমি কৰি থাকো তেতিয়া হলে আমাৰ কি হ'ব এই ডিটেইলছখিনি আমাৰ লেট অপচনলৈ যোৱাৰ কোনো চান্সে নাপাব তো যদি আমাৰ লেট অপচনলৈ নামখিনি না যায় তেতিয়া হলে আমাৰ লেটত নামও নাহিব আমাৰ এটা সংখ্যাটো বাই নাথাকে ঠিক আছে তেতিয়া হলে আপোনালোকে লেটৰ পাৰ্টত চোৱাৰ কোনো প্ৰয়োজন নাই লেটলৈ গৈ আপোনালোকে ডাটাখিনি দিয়াৰ প্ৰয়োজন নাই আপোনালোকে ডিউ টু ডে কামখিনি যদি লগে লগে কৰি থাকে যদি ডেইলি বেসিছত কৰি তেতিয়া হলে আমাৰ লগৰ কামটো লগতে হৈ যাব এইখিনি ক্লিয়াৰ বাইদেউ আশা কৰো এই পইণ্টছটো আপোনালোকৰ ক্লিয়াৰ হৈছে বুলি কাৰণ বহুত বাইদেৱে মোক মেছেজ কৰিও সুধিছিল বহুতে মোক আমাৰ ডেফিনেটলি বহুতে মোক ফোন কৰি সুধিছে যে এনেকুৱা ধৰণৰ অপচন আমি কি কৰিব লাগে কিন্তু একচুয়ালি মই হেতুৱে এটা মোৰ পিনৰ পৰা এটোৱে সলিউশন দিছো যে আপোনালোকে কাইন্ডলি এইখিনি ডিউ টু ডে পাৰ্টটো যেন আপোনালোকে লেটলৈ যাবলৈ নিদিব ডিউ টু ডে কামখিনি আপোনালোকে ৰেগুলাৰ বেসিছত যেন লগে লগে কৰি দিয়ে এইখিনি ঠিক আছে বাইদেউ এতিয়া মই আপোনালোকক আৰু এটা কো ইম্পৰ্টেন্ট পাৰ্ট দেখুৱাম হেতু হৈছে কি আমাৰ বেনিফিচিয়াৰী অপচন কৰি মই ডেইলি ট্ৰেকিংৰ পাৰ্টটো এবাৰ দেখুৱাই দিছো কাৰণ এইটো পাৰ্টত আপোনালোকৰ বহুতৰে অসুবিধা হৈ আছে
ইয়াতে আহিছে কি যে হেভ কেনেকুৱা ধৰণৰ ফিল আপ কৰিব লাগে সেইটোৰ ওপৰত পাৰ্টটো মই দেখুৱাই দিছোঁ আৰু যদি কেতিয়াবা আপোনালোকৰ নেটৱৰ্কৰ প্ৰব্লেম থাকে নেটৱৰ্কৰ যদি ইছ্যু থাকে আপোনালোকে কাইণ্ডলি নেটটো অফ কৰি ডাটাখিনি ভৰাব পাৰিব এইখিনি ক্লিয়াৰ মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে যদি আপোনালোকৰ কাৰোবাৰ যদি নেটৱৰ্কৰ যদি প্ৰব্লেম থাকে আপোনালোকে নেটটো অফ কৰিও আপোনালোকে ডিটেইলছখিনি ভৰাব পাৰিব আৰু ঘৰত গৈ আপোনালোকে নেটটো অন কৰি আপোনালোকে এইটো ইয়াৰ পৰা চিংক্ৰনাইজ কৰি দিব পাৰিব ছাপ'জ ইয়াতে প্ৰথম পইণ্টটো কি আছে হেভ ইউ অ'পেন অংগনবাদী চেণ্টাৰ টুডে আপোনালোকে ইয়েছ কৰি দিব তাৰপিছত ছাবমিট এণ্ড কণ্টিনিউটো টাচ কৰিব লাগিব ছাবমিট এণ্ড কণ্টিনিউ টাচ কৰাৰ পিছত ইয়াতে লিখা আহিছে কি ওৱান্স অংগনবাদী চেণ্টাৰ অ'পেন ষ্টেটাছ ছেট ইয়েছ ইউ কেন নট চেঞ্জ ইট তো আপোনালোকে ইয়াতে ডেফিনেটলি অ'কে বুলি দিব আৰু অ'কে বুলি ছাবমিট কৰাৰ পিছত এইখন খোল খাব ঠিক আছে এইখন খোল খোৱাৰ পিছত ইয়াতে আপোনালোকৰ শিশুবিলাকৰ নাম আছে আৰু লগত এটা বক্সটো আছে শিশুবিলাকৰ যিসমূহ শিশু সেইদিনা ডেটত কেন্দ্ৰলৈ আহিছে তেওঁলোকৰ নামৰ লগত থকা এই যিটো বক্সটো এইটো টিক মাৰিব লাগিব আৰু এই বক্সটো টাচ কৰাৰ পিছত একেবাৰে শেষৰ পিনে ইয়াতে ছাবমিট এণ্ড কণ্টিনিউটো টাচ কৰিব কিন্তু আমাৰ বহুতে ছাবমিট এণ্ড কণ্টিনিউ টাচ নকৰে বা নকৰাৰ ফলত কি হয় সেইখিনি ডাটা ইয়াতে আমাৰ নেক্সট অপশ্যনটোলৈ গুচি যায় তাৰ ফলত কি হয় আমাৰ ডিটেইলছখিনিও আমাৰ নাযায় ছাকচেছফুলি নহয় আপোনালোকে কাইণ্ডলি এই ডিটেইলছখিনি এনেকৈ ভৰুৱাই একেবাৰে শেষত যিটো ছাবমিট এণ্ড কণ্টিনিউ অপশ্যনটো আছে সেইটো যেন টাচ কৰি দিয়ে তাৰপিছত হটকুক মিলৰ পাৰ্টটো খুলিব হটকুক মিলতো ছেইম সেনেকুৱা ধৰণৰ নামবোৰ আছে আৰু যিসমূহ শিশুক সেইদিনা ডেটত হটকুক মিল দিছে প্ৰভাইড কৰিছে মানে ডেট মিনছ গৰমকৈ ৰন্ধা খাদ্য প্ৰভাইড কৰিছে তেওঁলোকক আপোনালোকে তেওঁলোকৰ নামৰ লগত থকা বক্সটোত টাচ কৰি দিব ঠিক আছে আৰু একেবাৰে শেষত ছাবমিট এণ্ড কণ্টিনিউ অপশ্যনটো আপোনালোকে যেন টাচ কৰিব নাপাহৰে ঠিক আছে চ' এইখিনি কৰাৰ পিছত আপোনালোকৰ শেষত আছে কি মৰ্ণিং স্নেক্স আছে মৰ্ণিং স্নেক্স যিসমূহ শিশুক আপোনালোকে মৰ্ণিং স্নেক্স প্ৰভাইড কৰিছে শিশুক খাদ্য দিছে তেওঁলোককো আপোনালোকে যিসমূহ শিশুক দিছে তেওঁলোকৰ নামৰ লগত থকা বক্সত টাচ কৰি দিব মানে এইখিনি পাৰ্ট গোটেইবোৰ শিশুৰ নামেই আছে কিন্তু যিসমূহ শিশুক আপোনালোকে সেইদিনা ডেটত আহে বা তেওঁলোকক যিটো খাদ্য প্ৰভাইড কৰে সেইসমূহ শিশুৰে যে ডিটেইলছখিনি ইয়াতে দিয়ে আৰু একেবাৰে শেষত আছে এক্টিভিটিত আপোনালোকৰ পাৰ্চনেল হাইজিন আছে আৰু প্ৰি স্কুল এডুকেশ্যন পাৰ্টটো আপোনালোকে জানে যে আমাৰ খেল ধেমালিৰ লগত বৌদ্ধিক বিকাশৰ লগত আপোনালোকে যিখিনি কাৰ্য তেওঁলোকৰ লগত কৰে সেইখিনি প্ৰি স্কুল এডুকেশ্যনত পৰে কিন্তু পাৰ্চনেল হাইজিন যিটো পাৰ্টটো আছে এইটো হেণ্ড ৱাশ্বিং আহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ৰিলেটেড তেওঁলোকৰ ড্ৰেছ পাতিবোৰ ভালদৰে কৰিছে নাই চাফা হৈ আহিছে নাই গতিকে এনেকুৱা ধৰণৰ পাৰ্টখিনি আপোনালোকে তেওঁলোকক শিকাব লাগে আৰু লগতে তেওঁলোকে যেন সেইটো যেন মেইনটেইন কৰে সেই পাৰ্টটো আপোনালোকে চাব লাগে এইখিনি কৰি আপোনালোকে একেবাৰে শেষত ছাবমিটৰ যিটো অপশ্যনটো আছে সেইটো টাচ কৰিব লাগিব আৰু ছাবমিটৰ অপশ্যনটো টাচ কৰাৰ লগে লগে আপোনালোকৰ সেই ডিটেইলছখিনি সেই ডেটত ইয়াৰ পৰা ছাকচেছফুলি হৈ যাব গুচি যাব ঠিক আছে গতিকে এইখিনি পাৰ্ট মই এবাৰ আপোনালোকক জনাই দিলোঁ আৰু যদি আপোনালোকৰ কিবা ইয়াৰ ওপৰত যদি কিবা কনফিউজন আছে আপোনালোকে কাইণ্ডলি মেছেজ কৰিব মই যিমানখিনি বাৰু চেষ্টা কৰি আপোনালোকক বুজাই দিবৰ কাৰণে কিন্তু আজিৰ আমাৰ যিটো নতুন পইণ্ট আছে এড হৈছে সেইটো হৈছে কি আধাৰ ভেৰিফিকেশ্যন আমি তেওঁলোকৰ যিসমূহ শিশুৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ মাক দেউতাকৰ আধাৰ কাৰ্ড দিও আমি সেইখিনি ভেৰিফিকেশ্যন কৰিব পাৰোঁ কাৰণ আধাৰ ভেৰিফিকেশ্যন কিয় ইম্পৰ্টেণ্ট হয় কাৰণ টেক হোম ৰেচনৰ যিটো পাৰ্ট আছে যিটো আমি খাদ্যসমূহ বিতৰণ কৰোঁ খাদ্য বিতৰণৰ ক্ষেত্ৰত কিন্তু আমাৰ কি হৈছে আমাৰ সেইটো আধাৰ ভেৰিফিকেশ্যন যিসমূহৰ কৰা আছে তেওঁলোকৰহে এইটো একচেপ্ট কৰি আছে আদাৰৱাইজ কৰা নাই গতিকে আপোনালোকে সেইবাবে আমি এইটো আমাৰ কাৰণে খুবেই প্ৰয়োজন আধাৰ ভেৰিফিকেশ্যনখিনি কিন্তু লগতে এইটো কথা কৈ দিওঁ যে আমাৰ যিসমূহ এক্সিষ্টিং শিশু আছে যিসমূহ নাম অলৰেডি আছে তেওঁলোকৰ অপশ্যনত কিন্তু এই পইণ্টছটো এড হোৱা নাই গতিকে আপোনালোকে তাত সেইটো মেবি পইণ্টটো এড হৈ যাব গতিকে সেইখিনিও আপোনালোকে কৰিব পাৰিব কিন্তু নতুন ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে মাক দেউতাকৰ ID দিও আপোনালোকে সেইখিনি ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব আশা কৰোঁ আপোনালোকৰ বাবে এই ভিডিঅ'টো ভালেখিনি সহায়ক হৈছে বুলি আৰু এইখিনি কৈ মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ